বিহুক আমি সকলোলৈ প্ৰথমতে উৰুকাৰ শুভেচ্ছা জনালোঁ। আগন্তুক বিহু যাতে সকলোৱে ভালে ভালে পাৰ কৰে। ৰাতিপুৱাই আহিলোঁ, আহি বজাৰ যি দেখিলোঁ বহুত মাছ দামো যেনেকুৱা মানুহে ক্ৰয়ো কৰিছে আৰু মানুহে বিহু বুলি যিটো মানে আৰ্থিকভাৱে দুৰ্বল বুলি কৈছে, বজাৰত আহি যিটো দেখিলোঁ আৰ্থিকভাৱে কোনো দুৰ্বল নহয়, সকলোৱে সবল শক্তিৰে মাছ লৈছে। মাছ বহুত ডাঙৰ ডাঙৰ মাছো আহিছে ইয়াত, 13 কেজি 14 কেজি ওজনৰ মাছ ওলাইছে। সকলোৱে ধুনীয়াকৈ মাছ কিনিছে, মাছ লাগিছে। মই এতিয়াও মানে ল'ম মানে কি ভাবি আছোঁ, যিটো অৱস্থা তথাপি আশা কৰি আহিছোঁ মাছ ল'ব আহিছোঁ। ভাল লাগিছে ইয়াত আহি দেখিছোঁ নানা তৰহৰ মাছ ওলাইছে, ৰৌ, বৰালি, ভকুৱা, চিতল। তো ইয়াৰ মাজত আমিও দাম খেলি আছোঁ, কোনটো যিটো মাছটো চাইছোঁ, যিটো মাছ ভাল লাগিছে। কেনেকুৱা ব্যৱস্থাপনা কেনেকুৱা খাব কেনেকুৱা উৰুকা আমি ভেলাঘৰ বনাইছোঁ, লগে ভাগে এবাৰ খাম। বছৰৰ এই দিনটো সঁচাই ভাল লাগে, যিহেতু মাঘৰ বিহুৰ এটা উৰুকাৰ এই হেৰিটোৱেই আমেজটোৱে অলপ বেলেগ ধৰণৰ, সেইটোৱে ভাল। এই মচিলাত কেনেকৈ ডাঙৰ মাছ সেয়ে মাছ মই ক'লোৱে যে ভাল মাছেই আহিছে। আৰু এতিয়া প্ৰায় 8টা বাজিবৰ হ'ল, 7টা বাজে। তো মাছখিনি যথেষ্ট আহিছে, যি পৰিমাণৰ মাছ আহিব লাগে ভালেই। আজি এই বজাৰখন আমাৰ এইটো মেলা আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ জাগিৰোডত পাতিছোঁ। তো যোৱাবাৰ যেতিয়া পাতিছিলোঁ তো মোটামুটি আছিলে, ৰাইজে আমাক সঁহাৰি দিছিলে। কিন্তু এইবাৰ যেতিয়া আমি দ্বিতীয়বাৰৰ কাৰণে মেলাখন যেতিয়া পাতিলোঁ, দেখা পালোঁ আমাৰ ইয়াত মাছৰ যিটো যোগান এইটো যথেষ্ট বেছি হৈছে। খাল বিল নদ নদীৰ পৰা আমাৰ মৰিগাঁও নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যথেষ্ট মাছ আছে। আজি আপোনালোকে চাব পাৰে আমাৰ যিটো অসমৰ যিবিলাক থলুৱা মাছ গোটেইখিনি আমাৰ ইয়াত উপলব্ধ আছে। তাৰ বাহিৰেও আমি অন্ধ্ৰ, উৰিষ্যা, বিহাৰ, শিলিগুৰি, হাওৰা সেইবিলাকৰ পৰাও যথেষ্ট মাছ আনিছোঁ, যাতে গ্ৰাহকে খুব কম দামত যাতে মাছখিনি উপলব্ধ কৰিব পাৰে আৰু কিনা বেচা কৰিব পাৰে। আৰু আপোনাৰ যিটো আমাৰ মেক্সিমাম চেল যিটো হয় 2 কেজি 2.5 কেজি 1.5 কেজি চাইজৰ মাছটো এইটো যথেষ্ট কম। যোৱা 2 বছৰতছে এইবাৰ যথেষ্ট কম, প্ৰায় আপোনাৰ 200-300 টকা পাৰ কেজিত কম হৈ গৈছে। আৰু যিটো অলপ ডাঙৰ মাছ থাকে 5 কেজি 6 কেজি চাইজৰ মাছটো থাকে, সেইটো অলপ ৰিয়াৰ হয়, সেই মাছটো অলপ কম থাকে, যাৰ কাৰণে তাৰ ৰেটটো অলপ বেছি হয়। কিন্তু ইয়াত আপুনি কাৱৈ, গৰৈ, শিঙি, শ'ল, মিছা সব ধৰণৰ মাছ আমাৰ পৰা পাব, যিকোনো চাইজৰ মাছে আমাৰ বজাৰত উপলব্ধ আছে। তো ভাল লাগিছে, ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে। আৰু আপোনালোকৰ জৰিয়তে সকলোকে আগন্তুক আমাৰ যিটো মাঘ বিহুৰ সকলোকে মাঘ বিহুৰ উল্লাস যাচিলোঁ, শুভেচ্ছা জনালোঁ। ধন্যবাদ। ৰেট চিতল যিটো আপোনাৰ 7 কেজি 8 কেজি আছে, সেইটো 800-900 আমাৰ হ'লচেলত গৈছে। তো ৰিটেইলতো মানুহবিলাকে 100-200 টকা অলপ হাই কৰিয়ে বিক্ৰী কৰিব। আৰু যিটো আপোনাৰ 2 কেজি 3 কেজি যিটো এভাৰেজ যিটো চাইজ মানুহে বেছিকৈ খায়, সেইটো যথেষ্ট কম গৈছে। আমাৰ হ'লচেল ৰেটত আপোনাৰ 400 পৰা 550 লৈ গৈছে আমাৰ হ'লচেল ৰেটত। গ্ৰাহকে খুব কম, যোৱা 2-3 বছৰতছে এইবাৰ খুব কম ৰেটত আমাৰ জাগিৰোডৰ পৰা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।